মই ডিউটিৰ পৰা মঙললৈ অভিমুখে গৈ থকা অৱস্থাত হঠাতে মোৰ চকুত পৰে ককা এজনলৈ। ইমান ৰ'দত ককাজন ৰিক্সা লৈ গৈ আছে। মই ভাবিলোঁ তেওঁৰ ওচৰত ৰখি কিনে তেওঁক কিবা এটা মোৰ যিমানখিনি সামৰ্থ্য অনুযায়ী সহায় কৰি যাওঁ। আপোনালোকে চাইয়া মই ডিউটিৰ পৰা আহি থকা অৱস্থাত মই ককাজনক লগ পালোঁ আৰু মাছ ৰাস্তাতে। আপোনাৰ ঘৰটো প্ৰফুল্ল নগৰ ঘৰ। এনেকৈ আপুনি কিমান বছৰ চলি আছেনো? হা 22 বছৰ। ঘৰত আপোনাৰ কোন কোন আছে? ছোৱালী এজনী আছে। আপুনি কি এনেকৈ মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে এনেকুৱা মানুহ বহুত আছে আমাৰ সমাজত, সেইবাবে আপোনালোকেও অলপ হ'লেও সহায় কৰি যাব লাগে, নিজৰ সামৰ্থ্য অনুযায়ী সহায় কৰিব লাগে। সেইবাবে ময়ো ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ, যাতে মোৰ ভিডিঅ'টো চাই যদি তেওঁৰ কিবা এটা উপকৃত হয় সেই বুলি ভাবি মই ভিডিঅ'টো বনাইছোঁ, যাতে কোনোৱে বেয়াকৈ কমেণ্ট নকৰে, আপোনালোকে সহায় কৰি। এনেকৈ আপুনি ঘূৰি থাকে মানে সদায়। মই আপোনাক প্ৰায় দেখি থাকোঁ বাৰু, ৰোৱাহে হোৱা নাই। আজি ভাবিলোঁ ইমান ৰ'দত আপুনি ঘূৰি আছে, সেইবাবে মই ভাবিলোঁ এবাৰ ৰখি যাওঁ, কিবা এটা যিমানখিনি পাৰোঁ মোৰ সামৰ্থ্য দি সিমানখিনি সহায় আপোনাক আগবঢ়াওঁ। আৰু আপোনালোকে ৰাইজ পাৰিলে এওঁক সহায় কৰিব। এওঁৰ ঘৰ প্ৰফুল্ল নগৰতে হয়। আপোনালোকে চাওকচোন এনেকৈ ঘূৰি ফুৰে। এজনী ছোৱালীও আছে বোলে, চাব পাৰে আপোনালোকে। যোনে যেনেকৈ পাৰে, যদি মঙলদৈ হওক, ইয়াতে হওক, পুনিয়া হওক, য'তে দেখা পায় এওঁক কিবা অলপ হ'লেও সামান্য হ'লেও আপোনালোকৰ আৰ্থিক অনুদান এওঁক দিব। এইটো সহায় সামান্য হিচাপত মই সহায় কৰিছোঁ, আপোনালোকেও সহায় কৰকচোন বাৰু। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব দেই ৰাইজ। লওকচোন বাৰু, মই 100 টকা দিলোঁ আপোনাক, চলিব আৰু ভালকৈ দেই। ধন্যবাদ দেই। হয়, ধন্যবাদ। আপোনাৰ নামটো কওকচোন। বিমল ডেকা নে? বিমল ডেকা তেওঁৰ নামটো। প্ৰফুল্ল নগৰ চেৰাং চাপৰি যোৱা ৰাস্তাটোতে হয় বোলে। বাৰু মই পাৰিলে এপাক যাম বাৰু ঘৰত। মই সৰুকৈ সামান্য এটাভাৱে সহায় কৰিলোঁ। আপোনালোকে যদি পাৰে কৰিবচোন তেওঁক। মই মানে দেখি বেয়া লাগি গৈছে আৰু মই ভাবিলোঁ ভিডিঅ' এটা আপলোড দিলে আপোনালোকৰ পৰা সহায় পাম বুলি আশা থাকিল। ধন্যবাদ দেই। মই বৰ্তমান ডিউটিৰ পৰা আহি থকা অৱস্থাতে মই ককাজনক লগ পালোঁ। তেওঁৰ ঘৰ হৈছে প্ৰফুল্ল নগৰত। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো কোনোবাই প্ৰফুল্ল নগৰৰ চাই আছে, তেওঁক পাৰিলে প্লিজ অলপ সহায় কৰি দিব। আপোনালোকৰ অলপমান সহায়ে তেওঁক বহুত সকাহ দিব, যিহেতু ইমান ঘৰ বাৰিষা, ইমান ৰ'দত তেওঁ ঘূৰি আছে। আপোনালোকে সহায় কৰিব বুলি আশা থাকিল। ধন্যবাদ।